নতুন বছৰত সকলোৱে নতুন আৰম্ভণি কৰিব বিচাৰে। সেইকাৰণে আমি আমাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ আগ্ৰহী হওঁ। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ পৰা কিছুমান বস্তু যদিহে আমি আঁতৰাই ৰাখিব পাৰোঁ, তেনেহ'লে আমাৰ ইতিবাচক শক্তিসমূহ বৃদ্ধি কৰি আমাৰ জীৱনত সুখ আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ ক্ষেত্ৰত বহুখিনি সহায় কৰে। সকলোৱে বিচাৰে যে আগন্তুক বছৰটোৱে তেওঁলোকৰ কাৰণে সুখ আৰু সমৃদ্ধিৰ লগতে যাতে উন্নতি কঢ়িয়াই আনিব পাৰে। মানুহে পুৰণি বছৰৰ তিক্ত অভিজ্ঞতাবোৰ পাহৰি নতুন বছৰৰ নতুন বস্তুক আদৰি লয়। কিন্তু আপুনি বাৰু জানেনে যে আপোনাৰ ঘৰত ৰখা কিছুমান বস্তুৱে আপোনাৰ নেতিবাচক শক্তিসমূহ বিয়পাই সমস্যাৰ সৃষ্টি কৰিব পাৰে। তেনেহ'লে বলক আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে জানি লওঁ যে 2026 চন অৰ্থাৎ নতুন বছৰ অহাৰ আগে আগে আমি কোনবোৰ ভুল কৰিব নালাগে, যাৰ জৰিয়তে আমাৰ নতুন বছৰটো যাতে পুৰণা বছৰটোৰ গতে বেয়া হওক। বাস্তুশাস্ত্ৰ অনুসৰি নৱবৰ্ষৰ আগতে ঘৰৰ পৰা আপুনি কিছুমান বস্তু যদিহে আঁতৰাই পেলাব পাৰে, তেনেহ'লে আপোনাৰ ঘৰত খুব সোনকালে আৰ্থিক অৱস্থাত গভীৰ প্ৰভাৱ পৰিব, লগতে মা লক্ষ্মীৰ খং উঠিব পাৰে। যদিহে আপুনি বিচাৰে যে দেৱী লক্ষ্মী আপোনাৰ নতুন বছৰটো আপোনাৰ ঘৰলৈ আহক আৰু আপোনাক আশীৰ্বাদ দিয়ক, তেনেহ'লে আপুনি এইসমূহ বস্তু 2025 চনতে আঁতৰাই পেলাওক। অৰ্থাৎ 2026 চনৰ 1 জানুৱাৰী অহাৰ আগতেই আপুনি এইসমূহ বস্তু ঘৰৰ পৰা আঁতৰাই পেলাওক। তেনেহ'লে বলক অকণমানো সময় পলম নকৰি আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। নতুন বছৰ অহাৰ আগতে আপুনি কোনবোৰ ভুল কৰিব নালাগে, নাইবা মা লক্ষ্মীয়ে 2026 চন অহাৰ আগতে কোনবোৰ কাম কৰিবলৈ মানা কৰিছে, নাইবা পঞ্জিকাতনো 2026 চনৰ বিষয়ে কি কৈছে, সেই সন্দৰ্ভত কিছু কথা আলোচনা কৰিম। প্ৰথমটি বস্তু হৈছে ভঙা সামগ্ৰী। ঘৰত ৰখা ভঙা পাত্ৰ এটাক ঋণাত্মক শক্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। নতুন বছৰৰ পূৰ্বে আপোনালোকে ঘৰৰ বাহিৰত সেই ভঙা পাত্ৰ যদিহে কিবা আছে, তেনেহ'লে সেইবোৰ পেলাই দিয়ক। ভঙা বস্তুৱে ঘৰৰ সৌন্দৰ্য নষ্ট কৰাই নহয়, বৰঞ্চ বাস্তুৰ দোষৰো সৃষ্টি কৰে। লগতে ভঙা কাঁচে ঘৰলৈ অশুভ প্ৰভাৱ কঢ়িয়াই অনাৰ ক্ষেত্ৰত সহায় কৰে। পুৰণি আৰু বেয়া কাপোৰ। বহুদিন কাপোৰ যিবোৰ আপুনি পিন্ধা হোৱা নাই, নাইবা আপুনি যিবোৰ কাপোৰ নিপিন্ধে, সেই কাপোৰবোৰ আপোনালোকে দান কৰক নাইবা পেলাই দিয়ক। লগতে ঘৰত থকা পুৰণি আৰু ফটা জোতাসমূহো আপোনালোকে ঘৰৰ পৰা অৰ্থাৎ 2026 চন অহাৰ আগতে আঁতৰাই পেলাওক। যদিহে ঘৰত কিবা শুকান গছ আছে, তেনেহ'লে এই ডিচেম্বৰ মাহতে আপোনালোকে সেই গছসমূহো আঁতৰাই পেলাওক। ঘৰত শুকান গছবোৰ থাকিলে ঋণাত্মক শক্তিৰ প্ৰতীক হিচাপে ধৰা হয়। ইয়াৰ ঠাইত নতুন গছ-গছনি আপোনালোকে ৰোপণ কৰক, যাতে ইতিবাচক শক্তি আপোনাৰ ঘৰত থাকে আৰু জীৱনত সমস্যাৰ যাতে সন্মুখীন হ'ব নালাগে। ইয়াৰ বাহিৰেও ভঙা নাইবা বেয়া ঘড়ী যদিহে আপোনাৰ ঘৰত আছে, নাইবা ই যদি সময়ৰ গতি বন্ধ কৰি থৈছে, নাইবা বন্ধ ঘড়ী যদিহে আপোনাৰ ঘৰত আছে, তেনেহ'লে সেয়া মেৰামতি কৰাই লওক। যদিহে মেৰামতি কৰিব পৰা অৱস্থাত নাই, তেনেহ'লে নিশ্চয়কৈ সেই ঘড়ীটো আপুনি আপোনাৰ ঘৰৰ পৰা আঁতৰাই দিয়ক। পুৰণি বাতৰি কাকত, আলোচনী আদি কাগজে ঘৰত অশান্তিৰ সৃষ্টি কৰি ঋণাত্মক শক্তি আকৰ্ষণ কৰে। ঘৰত যদিহে ভঙা মূৰ্তি আছে, নাইবা ভগা যি কাঁচ আছে, তেনেহ'লে তাকো আপোনালোকে আঁতৰাই ৰাখক। কাৰণ ভগা বস্তু, ভগা মূৰ্তি ইত্যাদিক অশুভৰ শক্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। যিবোৰ বস্তু আপুনি বহুদিন ব্যৱহাৰ কৰা নাই, তেনেহ'লে সেই বস্তুবোৰ আপোনালোকে আনক দান দিব পাৰে, নাইবা যদিহে দান দিব পৰা অৱস্থাত নাই, তেনেহ'লে নিশ্চয়কৈ সেই বস্তুসমূহ আঁতৰাই পেলাওক। ঘৰত পৰি থকা আৱৰ্জনাবোৰ ঋণাত্মক শক্তিক আকৰ্ষণ কৰে। বহু লোকে ঘৰতে এনেই মিছাতে বহু ধৰণৰ কাৰ্টুনসমূহ ৰাখি থয়, আৰু যদিহে আপোনাৰ ঘৰতো সেই কাৰ্টুন জাতীয় কিবা বাতৰি কাকত নাইবা কাৰ্টুন জাতীয় যিকোনো বস্তু আছে, তেনেহ'লে আপোনালোকে 2026 চন অহাৰ আগতে অৰ্থাৎ এই ডিচেম্বৰ মাহৰ ভিতৰতে সেই বস্তুসমূহ আঁতৰাই পেলাওক। আপোনালোকে নৱবৰ্ষ অহাৰ আগতে এইসমূহ কথালৈ গুৰুত্ব দিব। নৱবৰ্ষ উপলক্ষে ঘৰখন ভালদৰে চাফা কৰি নতুন ধনাত্মক শক্তিক আদৰি লওক। ঘৰুৱা মন্দিৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি আপোনালোকে নতুন মূৰ্তি স্থাপন কৰিব পাৰে। ঘৰত নতুন গছ-গছনি ৰোপণ কৰি ধনাত্মক শক্তিৰ প্ৰৱাহ বৃদ্ধি কৰিব পাৰে। দুখীয়া আৰু আৰ্তজনক দান কৰি আপোনালোকে সুফল অৰ্জন কৰিব পাৰে। বাস্তুশাস্ত্ৰ অনুসৰি ধনৰ দেৱতা কুবেৰৰ স্থান হৈছে ঘৰৰ দক্ষিণ-পূব দিশ। এই দিশটো আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ চেষ্টা কৰক।
ঘৰৰ মূল প্ৰৱেশদ্বাৰ সদায় পৰিষ্কাৰ কৰি ৰাখিবলৈ চেষ্টা কৰক, লগতে ঘৰৰ পাতল ৰং ব্যৱহাৰ কৰিব। এই ব্যৱস্থাসমূহ গ্ৰহণ কৰিলে আপুনি আপোনাৰ ঘৰত ধনাত্মক শক্তিৰ প্ৰৱাহ বৃদ্ধি কৰিব পাৰিব, লগতে আপোনাৰ জীৱনত সুখ আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ ক্ষেত্ৰত সহায়ক হ'ব। যদিহে আপোনালোকে বিচাৰিছে যে 2024 চনটো আপোনাৰ ভালে যাওক, তেনেহ'লে নিশ্চয়কৈ এইসমূহ কাম কৰিবলৈ নাপাহৰিব। এতিয়া ক'ব বিচাৰিছো যে 2024 চনত কপাল ফুলিবলগীয়া 4টা ৰাশিৰ বিষয়ে। আনসমূহ কথালৈ বাদ দি প্ৰথমে আপোনালোকক ক'ব বিচাৰিছো যে 2024 চনটো বহু বেছি ভাগ্যৱান বুলি প্ৰমাণিত হ'বলৈ গৈ আছে। আনবোৰ বছৰৰ দৰে 2024 চনটোৱেও বহু লোকৰ কাৰণে ভাগ্যৱান ৰাশি হ'ব আৰু তথা ভাগ্যৱান বছৰ হ'বলৈ গৈ আছে। যদিহে আপোনাৰ ৰাশিফলতো কিবা দোষ আছে, তেনেহ'লে আপুনি যদিহে উক্ত নিয়মসমূহ মানি চলে, তেনেহ'লে নিশ্চয়কৈ আপোনাৰ ৰাশিফলতো কিবা নহয় কিবা ভাল প্ৰতিফলন হ'বই। প্ৰথমটি ৰাশি হৈছে বৃষ ৰাশি। 2024 চনটো বৃষ ৰাশিৰ কাৰণে অত্যন্ত ভাগ্যৱান হ'ব বুলি প্ৰমাণিত হ'ব। বৃষ ৰাশিৰ হৈছে শুক্ৰ ৰাশি। নতুন বছৰটোৱে বৃষ ৰাশিৰ কাৰণে নতুন চাকৰি কঢ়িয়াই অনাৰ ক্ষেত্ৰত সহায়ক হ'ব তথা ব্যৱসায়ীসকলে যথেষ্ট লাভ দেখিবলৈ পাব। চাকৰিৰ সলনিৰ বাবে নতুন বছৰটো আপোনাৰ কাৰণে খুব ভাল হ'ব। যদিহে আপুনি বিদেশ ভ্ৰমণ কৰিবলৈ বিচাৰিছে, তেনেহ'লে 2024 চনত আপোনালোকে নিশ্চয়কৈ বিদেশ ভ্ৰমণ কৰিব পাৰে। দ্বিতীয়তে হৈছে সিংহ ৰাশি। সিংহ ৰাশি হৈছে ভগৱান সূৰ্যৰ ৰাশি। সিংহ ৰাশিৰ বাবে নতুন বছৰটো বহুত বেছি ভাল হ'ব। সিংহ ৰাশিৰ লোকে নতুন বছৰত নতুন প্ৰকল্প লাভ কৰিব পাৰে। বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে। ৰাজনীতি, সংবাদ মাধ্যম, সৃষ্টিশীল ক্ষেত্ৰখনৰ লগত জড়িতসকলে এইবাৰ বিশেষ সুবিধা লাভ কৰিব। বৃশ্চিক ৰাশিৰ কাৰণেও 2024 চনটো খুবেই ভাল হ'ব, কাৰণ বৃশ্চিক ৰাশি হৈছে মংগল গ্ৰহৰ ৰাশি। 2024 চনত বৃশ্চিক ৰাশিৰ লোকে আকাংক্ষিত ফলাফল লাভ কৰিব পাৰে তথা কঠোৰ পৰিশ্ৰমৰ ফল পাব পাৰে। আৰ্থিক অৱস্থা আপোনাৰ ভাল হ'ব তথা ডাঙৰ ডাঙৰ লক্ষ্যত আপোনালোকে উপনীত হ'ব পাৰিব। চতুৰ্থতে ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশি হৈছে শনিৰ ৰাশি। গতিকে 2024 চনত কুম্ভ ৰাশিৰ লোকেও হঠাতে যথেষ্টখিনি লাভ কৰিব পাৰে, ভাল লাভ কৰিব পাৰে। তেওঁলোকে দ্ৰুত কেৰিয়াৰৰ বৃদ্ধিৰ অভিজ্ঞতা লাভ কৰিব পাৰে। ব্যৱসায়ীসকলে নতুন বছৰত যথেষ্ট সুফল লাভ কৰিব পাৰিব। মুঠতে কুম্ভ ৰাশিৰ লোকৰ কাৰণেও 2024 চনটো খুবেই বেছি ভাল হ'বলৈ গৈ আছে। বন্ধু-বান্ধৱীসকল, যদিহে ইমানখিনিলৈকে ভিডিঅ'টি চাই আছে আৰু এতিয়াও লাইক কৰা নাই, তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। নতুন বৰ্ষ অৰ্থাৎ 2024 চনত কিন্তু এই 3টা ৰাশিৰ ওপৰত পৰিব পাৰে কেতুৰ কুপদৃষ্টি। 8 মাহ পৰ্যন্ত আপোনালোকে সহিবলগীয়া হ'ব পাৰে দুখ আৰু কষ্ট। তেনেহ'লে বলক জানি লওঁ সেই বিশেষ 3টা ৰাশিনো কি কি। 2024 চনত কেতুৱে সিংহ ৰাশিৰ পৰা কৰ্কট ৰাশিলৈ গতি কৰিব। তদুপৰি 29 মাৰ্চৰ মাঘা নক্ষত্ৰলৈ আৰু 5 ডিচেম্বৰত অশ্লেষা নক্ষত্ৰলৈ গতি কৰিব কেতুৱে। অৰ্থাৎ এপ্ৰিলৰ পৰা নৱেম্বৰ মাহলৈ কেতু প্ৰায় 8 মাহ নিজৰ নক্ষত্ৰ মণ্ডলত থাকিব। গতিকে মাঘা নক্ষত্ৰৰ কেতুৰ উপস্থিতিয়ে 3টা ৰাশিৰ কাৰণে দুখ কষ্টৰ সৃষ্টি কৰিব পাৰে। তাৰ ভিতৰত প্ৰথমটি ৰাশি হৈছে বৃষ ৰাশি। যিহেতু বৃষ ৰাশিৰ প্ৰথম চোৱা খুবেই শুভ হ'ব 2024 চনত, কিন্তু বৃষ ৰাশিৰ ওপৰতো কেতুৰ প্ৰভাৱ পৰিব পাৰে। এই সময়ছোৱাত আপুনি মানসিক চাপৰ সন্মুখীন হ'ব পাৰে। আৰ্থিক বিষয়ত সাৱধান হওক। ধন ধাৰে লোৱাৰ পৰা বিৰত থাকক। চৰকাৰী খণ্ডত কাম কৰাসকলে বদলি সম্পৰ্কীয় অসুবিধাৰ সন্মুখীনো হ'ব পাৰে। বিনিয়োগ বিপদজনক প্ৰমাণিত হ'ব পাৰে। আপোনাৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো প্ৰত্যাহ্বানজনক হ'ব পাৰে। প্ৰেম বিবাহৰ ক্ষেত্ৰত পৰিস্থিতি অনুকূল নহয়। তৃতীয় ৰাশি হৈছে সিংহ ৰাশি। 2024 চনটো সিংহ ৰাশিৰ প্ৰথম অৱস্থাত খুব বেছি ভাল দেখা যায় যদিও সিংহ ৰাশিৰ ওপৰতো কিন্তু কেতুৰ প্ৰভাৱ পৰিব পাৰে। আপোনাৰ আয় বৃদ্ধি হ'ব পাৰে, কিন্তু আকাংক্ষিত ফল লাভৰ বাবে অতিৰিক্ত কষ্টৰ প্ৰয়োজন হ'ব। যিহেতু আপোনাৰ ভাল হ'ব 2024 চন, গতিকে আপোনাৰ আয় বৃদ্ধি হ'ব, কিন্তু আকাংক্ষিত ফল লাভৰ কাৰণে আপুনি কষ্ট কৰিবলগীয়া হ'ব পাৰে। কেৰিয়াৰ, ব্যৱসায় আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হ'ব পাৰে। চাকৰিত নিয়োজিত লোকৰ দায়িত্ব বৃদ্ধিয়ে দৈনন্দিন জীৱনৰ প্ৰভাৱ পেলাব পাৰে। তৃতীয় ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ ব্যৱসায়ীসকলে বিপদজনক বিনিয়োগৰ পৰা বিৰত থাকিব লাগিব, অন্যথা
খৰখেৰাকৈ সিদ্ধান্ত ল'লে কিন্তু লোকচান হ'ব পাৰে। ঋণ গ্ৰহণৰ পৰা বিৰত থাকক। নতুন সম্পৰ্ক, অংশীদাৰিত্ব আৰু যিকোনো নতুন উদ্যোগ গঢ়াৰ ক্ষেত্ৰত বিৰত থকাই উচিত। পুৰণি কোনো বিবাদৰ পুনৰ উত্থাপন হ'ব পাৰে, গতিকে কোনো আইনী গোচৰে আপোনাৰ হতাশাৰ সৃষ্টি কৰিব পাৰে আৰু মানসিক ক্লান্তি আপোনালোকে অনুভৱ কৰিব পাৰে এই 2026 চনত। গতিকে এয়াই আছিল তিনিটা ৰাশি, অৰ্থাৎ যি তিনিটা ৰাশিৰ ওপৰত 2026 চনত কেতুৰ কুপ্ৰভাৱ পৰিব পাৰে। আৰু যদিহে আপোনালোকে বিচাৰে যে এইখিনিৰ পৰা বাচি ৰাখিবৰ কাৰণে, তেনেহ'লে প্ৰথমতে কোৱা সেই বিভিন্ন ধৰণৰ নিয়মসমূহ মানি চলক।